যিটো ৰৈ ৰৈ বিনালে যিখন চিনেমাখনত মানে ইমান এইখনতো গম পোৱা নাছিলোঁ ন এনেকুৱা পৰিস্থিতিত চিনেমাখন ৰিলিজ হ'ব বুলি। চিনেমাখনত কিবা এটা মানে সৰুকৈ অংশ এটা ল'বলৈ নোপোৱাৰ দুখ এটা বোৰত থাকি গ'ল, কিন্তু সৌভাগ্যক্ৰমে গোটেই চিনেমাখনৰ পষ্ট প্ৰডাকশ্যনৰ গোটেই কামখিনি মোৰ ঘৰৰ একদম ওচৰতে হৈছিলে বম্বেত। আৰু বম্বেত মই য'ত থাকোঁ তাৰ একদম ওচৰতে আশ্চৰ্য থাকে আৰু হেৰি বিভূতিদাহঁত থাকে, তেওঁলোকৰ ঘৰতে গোটেই কামখিনি হৈছিলে। মই মানে চবকে গমেই পাইছোঁ চব গৈছে বুলি, ৰাহুলহঁতে খবৰে দিছে গৈছে বুলি। মই বোলো মই অকণমান গাব বিচাৰিছোঁ, মোক কিবা এটা বেকগ্ৰাউণ্ড বেকিং ভকেলছ ক'ৰবাত হ'লেও অকণমান ক'ৰবাত গাবলৈ দেচোন, অকণমান চান্স এটা দে গাবলৈ, ইমান মন গৈছে চিনেমাখনত সৰুকৈ অংশ এটা ল'বলৈ। গতিকে তেহাঁতি মই কোৱাক দেখি তাৰপিছত যিটো টাইটেল ছংটো আছিলে, টাইটেল ছংটোতে মই অকণমান গাইছোঁ, যিটো ৰৈ ৰৈ পিনালে বুলি যিকণ গায় সেইকণতে মই অকণমান গাইছোঁ। আপোনালোকে শুনিবলৈ পাব যেতিয়া চিনেমাখন চাবলৈ যাব তেতিয়া। এতিয়া আমি পুৰণা ৰৈ ৰৈ বিনালেটো গাইছোঁ।
বহুত ভাল লাগিল আপোনালোকৰ মাজলৈ